মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱত আৰু এই শিৱসাগৰ জিলাৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ পৰা আজি 3জনকৈ যুৱকে পুৱাই তেওঁলোকে যাত্ৰা কৰিবলৈ ওলাই আহিছে সুদূৰ কেদাৰনাথলৈ মনত আসলতে বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই আসলতে সাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ মই হতিতক দেখাবলৈ কৈছো পুনে পুনে এই 3জনকৈ যুৱক এজন হৈছে শিৱসাগৰৰ হাঁহচৰাৰ লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ আনজন হৈছে লখিমপুৰৰ কুসুম্ব কুমাৰ দাস আৰু অন্যজন হৈছে মৰাণ খুৱাঙৰ মোহিন পাহাৰীয়া আৰু এই 3জন যুৱক তেওঁলোকে আজি পুৱাই যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ সাইকেল যাত্ৰা কৰিছে আৰু এই সাইকেল যাত্ৰাৰ সময়ত আমিও আজি তেওঁলোকৰ সমভাগী হৈছো আমি পুনে পুনে তেওঁলোকৰ সৈতে কথা পাতিম যেহেতু তোমালোকক শুভেচ্ছা দিছো তোমালোকে এক আসলে হাতত আসলে বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত বান্ধি তোমালোক ওলাই আহিছে আজি এই পুৱাই যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ কি কবা এই যাত্ৰা সন্দৰ্ভত যাত্ৰাৰ সন্দৰ্ভত এটাই ক'ব বিচাৰো যেহেতুকে আমি ৭০০০ কিলোমিটাৰ সাইকেল যাত্ৰা কৰিব ওলাইছো যেহেতুকে আমি ঘূৰি আহোঁতেও সাইকেল লৈ আহিম কেদাৰনাথৰ পৰা আৰু আমি এটাই বিচাৰো যে অসমখন নিচামুক্ত হ'ব লাগে আৰু আজিকালি আপোনালোকে সকলোৱে গম পায় যে নিচাৰ কবলত পৰি বহুতো যুৱক যুৱতী মানে ধ্বংসৰ পথত নামি গৈছে সেইকাৰণে মানে আমি এটা বিচাৰো অসমখন নিচামুক্ত কৰি দিব লাগে মানে কি আৰু সকলোৱে নিচাৰ পৰা আঁতৰি আহিব লাগে কাৰণ আজিকালি নিচাৰ কাৰণে সকলোৰে ঘৰত আপোনালোকে গম পাই চাগে যেহেতুকে কিছুমানৰ ঘৰত বহুতো প্ৰব্লেমৰ মানে সন্মুখী হ'বলগীয়া হয় যেহেতুকে চাওকচোন এজন ল'ৰা যেতিয়া এখন ৰিহাব চেণ্টাৰত থাকে তেতিয়া নিজৰ মা দেউতাই কিমান কষ্টত থাকে সেইটো মানে অনুভৱ কৰি আজি সেই কাৰণে মানে আজি আমি ইমান এটা যাত্ৰা কৰিব ওলাইছো যেহেতুকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰো যে আমাৰ অসমখন মানে নিচামুক্ত কৰিব লাগে আৰু তোমালোকে যেহেতু ভাৰত আসলে সীমান্ত বুলি ক'ব লাগিব আৰু গম পোৱাই নিশ্চয় এই সময়ত আসলে তাত যুদ্ধ বিগ্ৰহ হৈছিল যদিও কিছু হাম কাটিছে যদিও তোমালোকে এনে এটা পৰিস্থিতি তোমালোক ওলাই আহিছা ঘৰত কিবা আসলে বাধা দিছিল নেকি কোনোবাই একচুৱেলি ঘৰৰ পৰা কোনো বাধা নাই ঘৰৰ পৰা ফুল ছাপোৰ্ট আছে আৰু যেহেতুকে আমি এটাই বিচাৰো ইণ্ডিয়া সবতছে ফাৰ্ষ্ট আৰু আমি তথাপিতো আমি এটা দুঃসাহসিক এটা মানে যাত্ৰা কৰিব ওলাই আছো যেহেতুকে এই যাত্ৰাত আমাক বহুতো আপোনালোকৰ সহায়ৰ প্ৰয়োজন সেইকাৰণে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলো ধন্যবাদ দিছো তোমাৰ ওচৰলৈ আহিছো তুমিও আসলে যাত্ৰাৰ পথত তুমি যাত্ৰা কৰিছা এই যাত্ৰাত কি কবা কেনেকুৱা লাগিছে মনত হয় নমস্কাৰ মোৰ নাম মোহিন পাহাৰীয়া আৰু মোৰ ঘৰ মৰাণ খুৱাঙত বহুত বেছি ভাল লাগিছে যিহেতু এই কেদাৰনাথ যাত্ৰা এটা মানে সপোন চাই আছিলো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন কেদাৰনাথ চ' ফাইনেলি এই সপোনটো পূৰা হ'বলৈ গৈ আছে তো বহুত বেছি ভাল লাগিছে এটা কথা ক'ব লাগিব এখন নিচামুক্ত অসম গঢ় দিয়া মানসেৰে তেওঁলোক ওলাই আহিছে আজি পুৱাই তেওঁলোকে যাত্ৰা কৰিছে এইদৰে চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ মুঠতে তেওঁলোকে ৭০০০ কিলোমিটাৰ তেওঁলোকে অহা যোৱা কৰিব এই চাইকেল যাত্ৰাৰ জৰিয়তে আৰু কথা পাতিম তোমাৰ সৈতে কথা পাতিম যেহেতু শিৱসাগৰ হাঁহচৰাৰ লেবাং হাঁহচৰাৰ এজন যুৱক আছে কি কবা তুমিও ওলাই আহিছা তোমাৰ নাম ভাৰ্গৱ গগৈ আৰু কি কবা এই যাত্ৰা সন্দৰ্ভত কি কবা তোমালোকে ক'ত থকা মেলা কৰিবা যাওঁতে কিমান দিন লাগিব যাওঁতে এমাহ দিন লাগিব আমি তাত থকা য'ত কেদাৰনাথ তাত থাকিম 3 দিন 3 দিন পুৰা কেদাৰনাথটো ফুৰিম তাৰপিছত আহোঁতেও চাইকেল লৈ লগৰকেইটা আহিম বুলি কৈছে তো ময়ো ইয়াৰ লগতে চাইকেল লৈ আহিব লাগিব আৰু ঘৰত কেনেকুৱা কৈছে ঘৰত মাহঁতে কি কৈছে ঘৰত যেতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈছিল তেতিয়া অলপমান ভয় খাইছিল আৰু এতিয়া মানে যিহেতু যুদ্ধ কমিলে তেতিয়া ভয় নাই ছাপোৰ্ট দিছে তোমাৰ ওচৰলৈ পুনৰ আহিছো বৰ্তমানৰ নৱপ্ৰজন্মসকলক কি আহ্বান জনাবা নৱপ্ৰজন্মক এটাই আহ্বান জনাও যে যিহেতুকে তোমালোকে সকলোৱে নিচাৰ পৰা আঁতৰি আহিব মানে আহ্বান জনাইছো আৰু চাইকেলিং কৰিব লাগে যিহেতুকে চাইকেলিং কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী আৰু সকলোৱে চাইকেলিং কৰিব বুলি আশা ৰাখিছো হয় এই 3জন যুৱক তেওঁলোকে আজি পুৱাই যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথ আৰু তেওঁলোকে এখন নিচামুক্ত অসম গঢ় দিয়া মানসেৰে তেওঁলোক আজি পুৱাই এইদৰে চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ আমি ND24 পৰা ৰাজ্যৰ প্ৰতিগৰাকী আসলতে ৰাজ্যক আমি এটা আহ্বান জনাইছো যদিহে এওঁলোকক ৰাস্তাত দেখা পায় আপোনালোকৰ কিঞ্চিত সহাৰিয়ে তেওঁলোকক হয়তো বহুত উপকৃত কৰিব এই যাত্ৰাত চাইকেল যাত্ৰাত আৰু আমি ND24 ফালৰ পৰাও তেওঁলোকলৈ এই যাত্ৰাৰ শুভেচ্ছা আমি জ্ঞাপন কৰিলো এইখিনিতে আৰু এটা তোমাক কথা আৰু যেহেতু যিসকল এতিয়া বৰ্তমানৰ যুৱ প্ৰজন্ম তেওঁলোকে আচলতে এই সময়ত দেখা যায় অনবৰতে তেওঁলোকে মোবাইলত ব্যস্ত হৈ থাকে তোমালোকে তাৰ বিপৰীতে তোমালোকে এই যাত্ৰা যে তোমালোকে লৈছা এই অনুভৱ কি কবা
মানে কি হয় আজিকালি চাওক সকলোৱে মোবাইলটো ইউজ কৰে ইউজ কৰাত মানে কি হয় ইউজ কৰাটো একো ডাঙৰ কথা নহয় ভাল পথটো তোমালোকে বিচাৰি লোৱা যিহেতুকে বেয়া পথত যাব নালাগে আৰু আজিকালি ছ'চিয়েল মিডিয়া ইমানে মানে আপগ্ৰেড হৈছে যে তোমালোকে মানে অনুভৱ নকৰা চাগৈ মানে ছ'চিয়েল মিডিয়াটো এটা বেলেগ এটা প্লেটফৰ্ম হয় চবৰে নিজৰ নিজৰ কেৰিয়াৰ বনাব পৰা আৰু সেইকাৰণে ক'ব বিচাৰোঁ যে তোমালোকে ভাল পথটো বাছি লোৱা আৰু বেয়া পথৰ পৰা আঁতৰি আহিবৰ কাৰণে আহ্বান জনালোঁ হয় এইদৰে আজি পুৱাই এই তিনিজন যুৱকে শিৱসাগৰ হাঁহচৰাৰ যি লেবাং চাউলকৰা গাঁৱৰ ভাৰ্গৱ গগৈ লখিমপুৰৰ কুসুম্ব কুমাৰ দাস আৰু মৰাণ খোৱাঙৰ মোহিন পাহাৰীয়াই যাত্ৰা কৰিছে চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত